ঋতুৰাজ ছাৰ অকুপেঞ্চি ৰিপৰ্টখিনি আৰু তোমাৰ আজিৰ যিখিনি বিল আছে সেইখিনি ৰেডি কৰি থোৱাচোন। ঠিক আছে মই বনাই আছিলোঁ অকুপেঞ্চিখনকে বনাই আছোঁ। আধা ঘণ্টাৰ পিছত তুমি লাগিব, অসুখটো আমি নহয় হা। ঠিক আছে বনাই এই ইমান অৰ্ডাৰ দিয়ে না, এইবিলাকে ইমান চিনিয়ৰ কাৰণে অৰ্ডাৰ দিয়ে, সেইটো কাৰণে মোক কাম কৰিব মন নাযায়, ইচ্ছা নাযায় একদম কাম কৰিবলৈ। অকুপেঞ্চি বনাব লাগে, এতিয়া বনাই দিবই লাগে লগে নকৰোঁ। হয় দিয়া, আজি 2-3 মানৰ পৰা হ'ল একেটা কথাকে কৈ থাকিব, একেটা কথাকে। এটা ৰিপৰ্ট বনালোঁ, আকৌ এটা ৰিপৰ্ট বনালোঁ, এটা বনালোঁ, অলপ আগতে আৰু এটা বনাইছিলোঁ, সি ড্ৰাইভাৰ বহুত কামো দি আছে। মই তোমাক কৈছিলোঁ এটা কামকে বাৰ কৰি থাকে, মই কেনেকৈ কৰিম এতিয়া অকলে? তুমিতো এতিয়া আহিলা, ৰাতিপুৱাৰ পৰা মই কৰিয়ে আছোঁ এটা কামকে। তেখেতে চাব লাগে এবাৰ চালে গম পাব। তাৰ পৰা কৈ থাকিলেতো নহ'ব না। মই অকুপেঞ্চি বনাই আছোঁ। তুমি চাই ল'বা কামখিনি কৰা বুলি কৈ দিবা মই ছাৰক। যেতিয়া কওঁ নহয় এতিয়া তুমি কৰা বুলি কৈ দিবা। মই নকৰোঁ আৰু এতিয়া যামগৈ হা। ছাৰক কৈ দিবা মই স্কুলত আছোঁ বুলি। Game over.